কবিতাৰ শিৰোনাম বান্দৰৰ উৎপাত। কবি চাংকু নিৰঞ্জন বাবা। কেইদিনমান আগতে বান্দৰ আহি তিয়হৰ জালিবোৰ খাইছিল। ধনিয়াৰ খেতিডৰা খাইছিল যিমান, ছিঙি নষ্ট কৰিছিল তাতকৈ বেছি। খিৰিকীৰে সোমাই টেমা খুলি বিস্কুট খাইছিল। টিঙত ধাৰাম ধুৰুম শব্দ কৰিছিল। হাই হাই কৈ মই খেদিলে মোলৈ এনেকৈ চাইছিল, যেন সি মোক তাৰ ঘৰটোত থাকিবলৈহে দিছে। এটাই মোলৈ চোৱা দেখি আন কেইবাটাও বান্দৰ আহি মোলৈ চোচা ল'ব খুজিছিল। মই ভাগ্যেহে বাচিলোঁ। এইবাৰ সঁচাকৈয়ে সিহঁতে মোক নটিচ দিছে। মোৰ উপায় নাই। বান্দৰৰ উৎপাতত মই ঘৰ খালী কৰিলোঁ। নাজানো ক'ত থাকিম। এনেকুৱাওতো কোনো ঠাই নাই য'ত বান্দৰ নাই। আপোনালোকক কথাটো জনালোঁ। এই পৃথিৱীখন আমাৰ নহয়, বান্দৰৰ। নিৰাপদ বুলি ভবা আপোনাৰ ঘৰ খালী কৰিবলৈ আপোনাৰ তালৈও আহিব পাৰে নটিচ। মই জানো বান্দৰৰ উৎপাত কমিলেই এই কবিতা মানুহে পাহৰি যাব, কিন্তু মনত ৰাখিব, বান্দৰবোৰ নাইকিয়া হৈ নাযায়। সিহঁত আকৌ আহিব ঘূৰি পকি। সাৱধান। বান্দৰবোৰ কেতিয়া শেষ হ'ব? মই নাজানো, ইহঁত আকৌ আহিব ঘূৰি পকি। শেষ নহয়। নাজানো, বান্দৰৰ ব্যৱস্থা ল'ব লাগিব বান্দৰক লৈ। কিবা কিবি ব্যৱস্থা ওলাইছে আজিকালি, কিন্তু নতুনকৈ বান্দৰ খেদাৰ। কি বা, কিন্তু বান্দৰৰ উৎপাতত মানুহ থাকিব নোৱাৰা হৈছে। এই কবিতাটো যে মানুহে ভাল পাইছে, এইটোতো একো নাই আচলতে, কিন্তু মানুহ ইমান ভুক্তভোগী বান্দৰক লৈ পেলাই। মানে মই একদল যিটো দেখি থকা বান্দৰ, মানে যিটো বান্দৰ আৰু খেতি কৰিব নোৱাৰা হৈছে মানে। এইটোতে নেদেখা বান্দৰ আছে, সেই বান্দৰৰ উৎপাতটো আৰু অসহনীয় হৈছে। দুটা বান্দৰৰ কথাই কৈছো মই।